বিহু বুলিলে বৰা চাউলৰ পিঠা, লাড়ু এইবোৰ খাই বৰ ভাল লাগে নহয়। আৰু বিহু বুলি পিঠা লাড়ুৰ প্ৰতি আনন্দ এটা, উৎসাহ এটা থাকিয়ে যায়। সকলোৰে মনত অলপ কিবা বনাওঁ বুলি সকলোৰে এটা আশা থাকে নহয়নে? যদিও নানান কামৰ মাজত ব্যস্ত, তথাপিও ভাবিলোঁ কেইটামান পিঠা বনাওঁ চাহ খাবলৈ। আৰু সন্ধিয়া এনেকে অকণমান কেইটামান পিঠা বনাই ল'লোঁ। আৰু প্ৰথমতে মোৰ পিঠাকেইটা কিন্তু ভাল নহ'ল। যদিও মই পিঠাকেইটা ভালকৈ বনাব নাজানো, তথাপি সদায় মই চেষ্টা কৰি যাওঁ। আৰু এনেকৈ পিঠাকেইটা প্ৰথম অৱস্থাতে ভাল নহ'ল, তথাপি শেষৰ পিনে পিঠাকেইটা কিন্তু বৰ ধুনীয়া হ'ল। আৰু এয়া মই পিঠাকেইটা আপোনালোকৰ মাজতো লৈ আহিছোঁ। দেখিছেনে বন্ধু বান্ধৱীসকল? হয়তো বহুতে বহুত ধুনীয়াকৈ এই পিঠাটো বনাব জানে নহয়নে? মই কিন্তু বেছি ভালকৈ নাজানো, কিন্তু তথাপি ভাল পাওঁ চেষ্টা কৰি। আৰু এয়া পিঠাকেইটা মই এতিয়া বনাই আছোঁ। আৰু বিহু সকলোৰে প্ৰিয় নহয়নে? আমাৰ সকলো জাতি ধৰ্ম মানুহৰ কাৰণে বিহুটো আমাৰ প্ৰিয়। গতিকে বিহু বুলিও অলপ কিবা নবনালেও ভাল নালাগে। সেয়েহে বোলো কেইটামান পিঠা বনায়ে চাহখিনি খাওঁ। আৰু এনেকৈ পিঠাকেইটা বনাবলৈ লৈছোঁ। আৰু লগতে কেইটামান মই অকণমান তিলেৰেও বনালোঁ। প্ৰথমতে কেইটামান নাৰিকলেৰে বনালোঁ। তাৰপিছত কেইটামান তিলেৰেও বনালোঁ। আৰু যিহেতু বেছি বনোৱা নাই, অলপে বনাইছোঁ, সেয়েহে ভাবিলোঁ বিহুৰ পিঠা আপোনালোকৰ মাজতো লৈ আহোঁ বন্ধু বান্ধৱীসকল। এইকেইটা মোৰ পিঠাকেইটা হৈ গ'ল বনোৱা। কেইটামান আকৌ ৰঙা ৰঙাও হৈছে অলপমান। আৰু পিঠাকেইটা মোৰ ৰেডি হৈ গ'ল। এয়া বিহুৰ পিঠা। কোনে কোনে কি বনালে জনাবচোন। সকলো বন্ধু বান্ধৱী ভালে থকা, সুস্থ থকা তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানেই আছিল।